নমস্কাৰ বন্ধু বান্ধৱীসকল 5550টা LP আৰু UPৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি তাৰ শেষৰ পৰ্যায় অৰ্থাৎ কালচাৰেলৰ ভেৰিফিকেশ্যন আৰম্ভ হৈছে যোৱা 18 তাৰিখৰ পৰা আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে 18/9/2024 পৰা আৰম্ভ হৈছে এইখন কালচাৰেল ভেৰিফিকেশ্যনৰ কাৰণে যিখন পাব্লিছ হোৱা নটিছ ইয়াত সকলোখিনি ডিটেইলছ প্ৰাৰ্থীৰ দিয়া আছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এপ্লিকেশ্যন নাম্বাৰ সকলোখিনি তেওঁলোকৰ ৰোল নাম্বাৰ কোনখন টেবুলত পৰিছে সকলোখিনি ডিটেইলছ তাত দিয়া আছে আৰু সেইমতেই টেবুল অনুযায়ী তেওঁলোকৰ ভেৰিফিকেশ্যনবিলাক হৈছে আৰু 25 তাৰিখে এই কালচাৰেলৰ ভেৰিফিকেশ্যন শেষ হ'ব গতিকে বহুতেই জানিব বিচাৰে যে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কেনেদৰে হৈছে গতিকে আপোনালোকে নিশ্চয় জানে অসম চৰকাৰে এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ভেৰিফিকেশ্যনৰ কাৰণে তিনিজনীয়া এখন কমিটি গঠন কৰি দিছে আৰু সেই তিনিজনীয়া কমিটিৰ তত্ত্বাৱধানতে এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ যিখিনি ভেৰিফিকেশ্যন হৈছে আপোনালোকে নিশ্চয় দেখিছে ইয়াত প্ৰত্যেকজন প্ৰাৰ্থীৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে তেওঁলোকৰ টেবুল নাম্বাৰো দিয়া আছে এনেদৰে হৈছে আৰু খুব ষ্ট্ৰিক্টলি হয় ভেৰিফিকেশ্যনবিলাক আৰু সকলোখিনি ডকুমেণ্ট তন্নতন্নকৈ চায় আৰু কোনোবা প্ৰাৰ্থীয়ে জানিব বিচাৰিলে তেওঁলোকৰ চাৰ্টিফিকেটখন একচেপ্ট হৈছেনে বা নম্বৰ লাভ কৰিবনে এই কথা কেতিয়াও তেওঁলোকে তাত কেণ্ডিডেটৰ আগত প্ৰকাশ নকৰে কিন্তু সকলোখিনি খুব ষ্ট্ৰিক্টলি চায় আৰু কোনোবা প্ৰাৰ্থীয়ে জানিব বিচাৰিলেও তেওঁলোকক এটাই মতামত দিয়ে যে যদি এডভাৰটাইজমেণ্টত উল্লেখ থকা নৰ্মছ ফুলফিল হয় তেতিয়া তেওঁ নিশ্চয় নম্বৰটো লাভ কৰিব এডভাৰটাইজমতে যিখিনি নৰ্মছ থাকিব লাগে ধৰি লওক কালচাৰেলৰ ক্ষেত্ৰত যিখিনি নৰ্মছ থাকিব লাগে এখন চাৰ্টিফিকেটৰ যিটো ষ্টেণ্ডাৰ্ড থাকিব লাগে এডভাৰটাইজমেণ্টৰ যিখিনি কথা উল্লেখ আছে সেইখিনি যদি ফুলফিল কৰে নিশ্চয় নম্বৰটো পাব ঠিক একেদৰে স্পৰ্টছৰ ক্ষেত্ৰতো একেই কথা বিজ্ঞাপনৰ যিখিনি কথা স্পৰ্টছত কেনেধৰণৰ চাৰ্টিফিকেট হ'লে নম্বৰ লাভ কৰিব সেইখিনি যদি ক্ৰাইটেৰিয়া ফুলফিল কৰে তেতিয়া নিশ্চয় নম্বৰটো লাভ কৰিব কিন্তু প্ৰাৰ্থীজনৰ আগত স্পষ্টকৈ তেওঁ চাৰ্টিফিকেটখন একচেপ্ট হৈছেনে নে ৰিজেক্ট হৈছে এইখিনি কথা কৈ নপঠিয়ায় ভেৰিফিকেশ্যন বৰ্ডত সকলোখিনি ডকুমেণ্ট তেওঁলোকে তন্নতন্নকৈ চায় যিখিনি তেওঁলোকৰ যিহেতু ভেৰিফিকেশ্যনৰ নীতি নিৰ্দেশনা বা SOP প্ৰকাশ কৰাৰ কথা আপোনালোকে ডাইৰেক্টৰ বাইদেৱে কৈছিলে আপোনালোকে নিশ্চয় গম পায় গতিকে এইখিনি খুব ভালদৰে চোৱা হয় আৰু ফিজিকেল ভেৰিফিকেশ্যনৰ বাহিৰেও ইয়াৰ আগতেও আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ে কোৱা আপোনালোকে নিশ্চয় শুনিছিলে যে ভেৰিফিকেশ্যনবিলাক খুব সূক্ষ্মভাৱে হয় সকলোখিনি ডিটেইলছ তাত চোৱা হয় গতিকে ইয়াৰ পিছত বহুতেই জানিব বিচাৰিছে যে এই LP আৰু UPৰ জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে ভেৰিফিকেশ্যন কেতিয়াকৈ হ'ব 25 তাৰিখে এই ভেৰিফিকেশ্যন শেষ হোৱাৰ হয়তো 2 এদিন আগতো পাব্লিছ হ'ব পাৰে যে জেনেৰেল প্ৰাৰ্থীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 25 তাৰিখলৈকে যিহেতু চলিবই গতিকে তাৰ 2 এদিন আগতো প্ৰকাশ পাব পাৰে এইটো DWৰ ওপৰত নিৰ্ভৰ কৰিব হয়তো বা 2 এদিন পিছতো প্ৰকাশ পাব পাৰে আৰু যিহেতু জেনেৰেল কেণ্ডিডেট বহুতখিনি আছে তেওঁলোকৰো যথেষ্ট সময় লাগিব ইমান দিন অপেক্ষা কৰিছে যেতিয়া আপোনালোকে এই 25 তাৰিখলৈ এই ভেৰিফিকেশ্যনটো হওক হয়তো ভেৰিফিকেশ্যন এই শেষ হোৱাৰ 2 এদিন আগতো প্ৰকাশ পাব পাৰে সকলোখিনি DWৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ইয়াৰ পিছতেই জেনেৰেল কেণ্ডিডেটসকলৰো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব গতিকে আজি এইখিনি কথা আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পিছতহে প্ৰভিজনেল মেৰিট লিষ্টৰ কথা আহিব প্ৰথমে ভেৰিফিকেশ্যনটো সম্পূৰ্ণ হৈ ল'লেহে তাৰপিছত প্ৰভিজনেল মেৰিট লিষ্টৰ কথাখিনি আহিব গতিকে বহু প্ৰাৰ্থীয়ে জানিব বিচাৰি আছিলে যে কেনেদৰে ভেৰিফিকেশ্যনবিলাক হৈছে বা কাৰোবাৰ কেণ্ডিডেটসকলক ইয়াত আপোনালোকে ভিডিঅ' চোৱাৰ কোনোবা প্ৰাৰ্থীয়ে যদি ভেৰিফিকেশ্যন কৰিছে আপোনালোকে কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভালদৰে লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ